নমস্কাৰ, আজি বনাব গৈছো দুটা কেকৰ ডিজাইন। আজি এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। আৰু এই প্ৰথম যেটো কেক বনাই আছো এই কেকটো হৈছে আমাৰ 1 কেজিৰ কেক। আৰু এই 1 কেজিৰ কেকটোৰ অৰ্ডাৰ আহিছে ডিপিলাৰ পৰা। তো তাতে মই ডেলিভাৰ কৰিব যাব লাগিব আৰু তাৰ কাৰণে বনাইছো। আৰু এই কেকৰ ডিজাইনটো মই বাৰু আগতেও বনাইছো। আপোনালোকে যদি ভিডিঅ'বিলাক চাইছে ৰেগুলাৰ তেতিয়াহলে গমেই পাব। আৰু এই কেকত মই ফাৰ্ষ্ট টাইম মানে সাইডত তলৰ যিখিনি এৰিয়া আৰু ডিজাইন সেইখিনি আমি পিংক কালাৰ কৰি দিছো। আৰু ওপৰত মই এটো যেটো আমাৰ গোল্ড কালাৰৰ এটা গোল্ড কালাৰ ড্ৰিপটো থাকে সেই ড্ৰিপটো দি দিছো। আপোনালোকে যদি কেক মেটেৰিয়েলত যায় তেতিয়াহলে গমেই পাব, তাতে পাই যাব আপোনালোকে। আৰু মই এইটো যিবিলাক মই আনিছো আৰু আপোনালোকে বহুতে কমেন্ট কৰি থাকে এটা আপোনালোকে কেকৰ ভিডিঅ'টো চাই থাকক, মই কিছুমান কমেন্টৰ ৰিপ্লাই দিও যেহেতু মই এক্সট্ৰাকে ৰিপ্লাইটো দিবলৈ সম্ভৱ নহয়। প্ৰথমতে কৈ দিও মই কেকৰ বস্তুবিলাক একচুয়ালি কৰ পৰা আনো। আৰু আপোনালোকে জানি মই বহুত ভিডিঅ' বনাইছো। মই অনলাইনত আনো বস্তু কেইটামান, আৰু যিবিলাক অনলাইনত আনিব নোৱাৰি সেইবিলাক মই অফলাইনত মানে দোকানৰ পৰা আনো। আৰু মই চিপাঝাৰৰ পৰা নতুবা মই মঙ্গলদৈৰ পৰা আনো। আৰু আপোনালোকে যদি আমাৰ দৰঙৰ হয় তেতিয়াহলে গমেই পাব চিপাঝাৰ আৰু মঙ্গলদৈ কৰ হয়। তো মই তাৰ পৰা আনো বস্তুবিলাক। আৰু যিবিলাক ক্ৰীম হয় ক্ৰীমটো মই মঙ্গলদৈৰ পৰা আনো আৰু চিপাঝাৰৰ পৰা আনো, যেহেতু ক্ৰীমটো আমি অনলাইনত নাপাও। অনলাইনত হলে প্ৰবলেম হৈ যায়, যেহেতু অনলাইনৰ বস্তুবিলাক আহোতে বহুত দূৰৰ পৰা আহে, 2-3 দিন লাগি যায়। 3 দিন হলে ক্ৰীমটো বেয়া হৈ যাব সেইকাৰণে। তো আৰু মই কৰ পৰা আনো বস্তুটো মই আপোনালোকক জনাই দিও। নগাঁৱৰ পৰা আনো। একচুয়ালি মই যেহেতু তাতে যাই পোৱা নাই কোনো দিন। আৰু মই ইনষ্টাগ্ৰামত এটা পেজ আছে তেওঁলোকৰ, আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্টটো চেক কৰিলে গমেই পাব। ইনষ্টাগ্ৰামৰ একাউণ্টটোত আছে ড্ৰিমছ, তাতে ড্ৰিমছটো আপোনালোকে স্পেচ দি ক্লিক কৰিব আৰু তাতে 270 বুলি ক্লিক কৰিব, ড্ৰিমছ 270। তো আপোনালোকে তাতে পাই যাব। তেওঁলোকৰ তাৰ পৰা মই বস্তুবিলাক অৰ্ডাৰ কৰিছো আৰু অনলাইন পেমেন্ট কৰিব লাগে তাৰ পৰা। আৰু শিপিং চাৰ্জ এটা লয়, আপোনালোকে তাৰ পৰা বস্তুখিনি আনিলে গমেই পাব। আৰু যিবিলাক দূৰ হয় দূৰ হিচাপে তেওঁলোকে পইচাবিলাক ল'ব। তো মোৰো মানে তেনেকৈ লয়। আপোনালোকৰ সবৰে প্ৰাইচবিলাক বেলেগ বেলেগ হ'ব, কিন্তু যিবিলাক কোৱালিটিৰ যিবিলাক বস্তু হয় সেইবিলাকৰ প্ৰাইচবিলাক বাৰু একেই থাকিব। তো তেনেকৈ আপোনালোকে তাৰ পৰা ল'ব। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে আপোনালোকে কমেন্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো আমাৰ দুটা ডিজাইন আপোনালোকে দেখা পালে। আৰু আপোনালোকক মই জোখটো দেখাইছো কিমান হৈছে। পুৰা আধা কেজি হৈ গৈছে আমাৰ জোখ, আধা কেজি 500 গ্ৰামৰ ওপৰত হৈছে। আৰু 1 কেজি 1000ৰ ওপৰত হৈ গৈছে। তো এইটো কেকৰ নাম দিব দিছিলে, সোণা বুলি লিখিব দিছিলে। আৰু সেইটোত আছিল বাপা নে কি আছিলে। তো তেনেকৈ আৰু এয়া আমাৰ কেকৰ ডিজাইন দুটা ফাইনেল লুক। তো আপোনালোকে ভাল লাগিছে নে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে বাই বাই। তো ৰাধে ৰাধে।